हिंदू बांग्ला लोगों की डिवोटर समस्या के समाधान की मांग को लेकर आज असम के शोणितपुर जिले के अंतर्गत थिलामरा में सर्व असम बांग्ला युवा छात्र फेडरेशन के 3 घंटे का धरना प्रदर्शन कार्यक्रम आयोजित किया गया। आज सुबह 11 बजे से शुरू हुआ ये धरना कार्यक्रम दोपहर 2 बजे समाप्त हुआ। उल्लेखनीय है कि 1971 से पहले असम में निवास कर रहे हिंदू बांग्ला लोगों के डिवोटर समस्या के समाधान की मांग को लेकर आज संगठन ने थिलामरा केंद्र पर 3 घंटे का धरना प्रदर्शन कार्यक्रम किया। आज के इस धरना कार्यक्रम में संगठन की केंद्रीय समिति के उपाध्यक्ष सोयन दास, संगठन की शोणितपुर जिला समिति के अध्यक्ष अजय डे, जिला समिति के संयुक्त सचिव गौतम शील और अनिल बाग, बांग्ला युवा छात्र फेडरेशन के नेता आशुतोष दास, थिलामरा क्षेत्रीय समिति के अध्यक्ष प्रणय दत्ता सहित जिला और क्षेत्रीय समिति के पदाधिकारी उपस्थित रहे। प्रशांत वैश्य की रिपोर्ट। হয়, আমি গণতান্ত্রিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। কিয় আমাৰ যিটো সমস্যা, এই আমাৰ সমস্যা আজিৰ পৰা নহয়, বহুত দিন আগৰ পৰা 70 বছৰ কংগ্ৰেছ আছিল, তেতিয়াও আমাৰ সমস্যাবিলাক আছিল। কংগ্ৰেছে আমাৰ সমস্যাবিলাক সমাধান কৰি দিয়া নাই। তাৰ কাৰণে আমি লাষ্টত বাধ্য হৈ বিজেপিক সমৰ্থন কৰিবলৈ বাধ্য হৈছোঁ। কিন্তু বিজেপি চৰকাৰো আজি ইমান দিন হৈ গ'ল, খালি প্ৰতিশ্ৰুতিয়ে দি আছে, প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি, কিন্তু আমাৰ সমস্যাবিলাক সমাধান কৰা নাই। তো আমাৰ সমস্যা যদি সমাধান কৰিব নোৱাৰে, তেনেহ'লে আমি কংগ্ৰেছৰ লগত যিটো কৰিছোঁ, আজি বিজেপিৰ লগত একেই কাৰ্য কৰিবলৈ বাধ্য হ'ম। আমি 26ত ইয়াৰ প্ৰত্যুত্তৰ দিম। হিন্দু বঙালীসকলৰ ডিভোটাৰ সমস্যাক লৈ আজি থেলামৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হয়, চাওক, আপোনালোকে কেইদিন আগত দেখা পাইছে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী দুমুখীয়া চৰিত্ৰ। কেইদিন আগত দেখা পালোঁ যে অসমত থকা জনগোষ্ঠীৰ ভিতৰত বাঙালী আৰু ৰাজবংশী আৰু নেপালীসকলক, গোৰ্খাসকলক ডিভোটাৰ সমস্যা সমাধানৰ পৰা পৰিত্ৰাণ দিছিলে। কিন্তু ঠিক তাৰ দুদিন পিছতে আমি তাৰ বিপৰীত চৰিত্ৰ দেখাবলৈ পাইছোঁ যে বেংগলীসকলৰ যি ডিভোটাৰ সমস্যা, এইবোৰ সমাধান নকৰে, তেওঁলোকৰ গোচৰ চলি থাকিব। কিন্তু আমি এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক আমি জনাব বিচাৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ ললিপপ লৈ আমাৰ বেংগলী সমাজলৈ ধেমালি নকৰিব, নহ'লে আপোনাৰ যেনেকৈ আমি অসমৰ আপোনাৰ মুখ্যমন্ত্ৰী গাদীত বহাইছোঁ, অনাগত দিনত আমি আপোনাৰ 2026 চনত আমি আপোনালোকৰ মুখ্যমন্ত্ৰী আসনৰ পৰা আমি আমাৰ গাদীচ্যুত কৰিব পাৰিম। ডিভোটাৰ সমস্যাক লৈ আজি প্ৰতিবাদত নামিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। কি ক'ব? হয়, আজি আমাৰ প্ৰায় 15 দিন ধৰি আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে গোটেই অসমত, শদিয়াৰ পৰা ধুবুৰীলৈকে। আমাৰ প্ৰতিদিনেই বিভিন্ন ডিষ্ট্ৰিক্টত, বিভিন্ন আঞ্চলিকত আমাৰ যি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিকভাৱে চলি আছে আৰু চলি থাকিব। কাৰণ এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে হিন্দু বাঙালীসকলৰ যি ধৰণে লাঞ্ছিত আৰু বঞ্চিত কৰিছে, অতি দুৰ্ভাগ্যজনক কথা। ইয়াত গোটেই অসমত আপোনালোকে সকলোকে অৱগত যে হিন্দু বাঙালী বিনে দিছপুৰত হওক বা দিল্লীত হওক, কোনো চৰকাৰে ৰাজনীতিত নিজৰ গাদী দখল কৰিব নোৱাৰে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ হিন্দুৰ চেণ্টিমেণ্ট দেখাই হিন্দুৰ চৰকাৰ বুলি তেওঁলোকে যি নিৰ্বাচন প্ৰচাৰ চলায়, এই নিৰ্বাচন প্ৰচাৰত দেখা যায় যে হিন্দু বাঙালীসকলৰ 100% তেওঁলোকে ভোট পায়। আজি 100% ভোট পোৱাৰ পিছতো এই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, এই ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এই বংশধৰ হ'ল হিন্দু বাঙালীসকল। এই হিন্দু বাঙালীসকলক যি ধৰণে তেওঁলোকে অত্যাচাৰ চলাইছে, ইয়াৰ আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। যদি অহা 26ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে এই আমাৰ সমস্যা সমাধান নকৰে, তেনে আমি তেওঁলোকৰ যি গাদী, এই গাদী আমি উৎখাত কৰিম। এই আমি প্ৰতিশ্ৰুতি লৈছোঁ হিন্দু বাঙালীসকলে। আৰু আপোনালোকে দেখা পাব যে BTRত যি নিৰ্বাচন আছে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে কেইখন চিট দখল কৰি সক্ষম হয়, কেইখন চিট দখল কৰিবলৈ সক্ষম হয়, এইটো আপোনালোকে চাব। আৰু এতিয়া আমি আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমি এতিয়া আমাৰ প্ৰত্যেকটো অঞ্চলৰ গাঁৱে গাঁৱে গৈ আমাৰ হিন্দু পৰিয়ালৰ লগত আমি সংযোগ কৰিম, আমি লগ ধৰিম। তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাম, যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ কোনো দায়িত্বত, ভাৰতীয় জনতা পাৰ্টীৰ উন্নতিৰ হকে কাম কৰিছে, তেখেতসকলে নিজে নিজে পদত্যাগ দি বাঙালী জাতিৰ উন্নতিৰ হকে বাঙালী সংগঠনৰ লগত যোগদান দিব। ইতিমধ্যে বহুতো খৈনী ভাৰতীয় জনতা পাৰ্টীৰ পৰা আহি আমাৰ বাঙালী ফেডাৰেশ্যন যোগদান দিছে জাতিৰ হকে। আৰু জাতিৰ তেওঁ ডুবিব নিদিয়ে, কাৰণ জাতি থাকিলেহে পাৰ্টি থাকিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা কথা পাহৰি গৈছে যে তেওঁলোকৰ যিটো মনত ভুল ধাৰণা যে বাঙালী মানেই বিজেপি, এইটো তেওঁলোকৰ যিটো অন্ধবিশ্বাস মনত, এইটো তেওঁলোকে আজিৰ ডেটত পাহৰি যাওক। আমাৰ যি আন্দোলন, এই আন্দোলন অনিৰ্দিষ্ট কাললৈকে চলিব। যেতিয়ালৈকে আমাৰ এই ডিভোটাৰ আৰু ডিটেনশ্যন আৰু বিভিন্ন সমস্যা আমাৰ আছে, যেতিয়ালৈকে এই সমস্যাবোৰ সমাধান নকৰে, আমাৰ বাঙালীসকলে কিন্তু ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি নলয়। আৰু তেওঁলোকৰ গাদী যে সুৰক্ষিত নহয়, তেওঁলোকে এইটো জানে। আমি আজি 2 দিন ধৰি আমি সন্মানীয় মুখ্যমন্ত্ৰীক চাইছোঁ, বিভিন্ন নিউজ মাধ্যমত তেওঁ কৈ আছে যে হিন্দু বাঙালীসকলে 71 চনত
আগত আহিছে 1971 চনৰ পিছত কোনো হিন্দু বাঙালী অহা নাই আৰু যিসকল আহিছে হিন্দু মানেই ভাৰতীয় তেওঁ যদি মুখেৰে কৈছে তেওঁ লিখিত আকাৰে এই সমস্যাটো সমাধান কিয় নকৰে আৰু এটা আপোনালোকৰ নিউজ মাধ্যমে মই অনুৰোধ জনাম যদি তেওঁলোকে ডি ভোটাৰ মুক্ত অসম কৰিব খোজে তেওঁলোকে আমি চাইছোঁ বিভিন্ন জেগাত বুলডোজাৰ চলাই তেওঁলোকে উচ্ছেদ কৰে 4-500 বিঘা মাটি তেওঁলোকে ক'ৰবাত এককালীন মাটি উলিয়াই যি 8 পৰা 10 লাখ হিন্দু বাঙালী ডি ভোটাৰ আছে আনুমানিক সেই ডি ভোটাৰসকলক হয়তো তেওঁ মাৰি পেলাওক একেবাৰে ডি ভোটাৰ মুক্ত কৰক অসমখন আৰু যদি এইটো কৰিব নোৱাৰে তেনে ডি ভোটাৰৰ সমস্যা সমাধান কৰক আমাৰ দুটাই দাবী হয়তো এই ডি ভোটাৰসকলক মাৰি পেলাওক আৰু নহ'লে ডি ভোটাৰসকলৰ সমস্যা সমাধান কৰক অন্যথা আমাৰ যি আন্দোলন এইটো অনিৰ্দিষ্টকালীলৈকে চলি থাকিব আৰু চৰকাৰে ইয়াৰ জবাব পাব 26ত তথা বিটিআৰ ইলেকশ্যনত ইতিমধ্যে বিটিআৰত চাইছে আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন সৈনিকসকলে বৃহত্তৰ আন্দোলন গঢ়ি তুলিছে আৰু কেইখন চিট পায় কেইখন চিট পাবলৈ সক্ষম হয় ইয়াৰ উত্তৰ তেওঁলোকে চাব হিন্দু বাঙালীসকলে জাগিছে আৰু বহি নাথাকে হিন্দু বাঙালীসকলে মনে মনে থাকে কাৰণে ভিতু বুলি ভাব নোৱাৰে কাৰণ এই হিন্দু বাঙালীসকলত বহুত অৰিহণা আছে ভাৰত স্বাধীনত বহুত তেজ বিয়পাইছে ধন্যবাদ।